মই বৰ্তমান উপস্থিত আছোঁ মৰিগাঁও জিলাৰ লাহৰিঘাট শিক্ষা খণ্ডৰ অন্তৰ্গত মৈৰাবাৰী টাউন ছেকেণ্ডেৰী স্কুলত। আৰু এই স্কুলখনত দেখা গৈছে যোৱা দুদিনত চোৰে চাফাই অভিযান চলাইছে। এই বিদ্যালয়খনৰ কেইবাখনো শ্ৰেণীকোঠাৰ পৰা চোৰে 10খনৰো অধিক ফেন চুৰি কৰি লৈ গৈছে। লগতে পানী তোলা যি মেচিন আছিলে এই মেচিনটোও তেওঁলোকে চোৰে চুৰি কৰি লৈ গৈছে। যোৱাকালি এইখন বিদ্যালয়ৰ যিগৰাকী অধ্যক্ষ আছে, অধ্যক্ষ মহোদয়ে মৈৰাবাৰী আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিলে যে তেওঁৰ আগদিনা ৰাতি যি চুৰি হৈছিলে এই চুৰি কাৰ্য সন্দৰ্ভত। কিন্তু দেখা গৈছে যে এজাহাৰ দিয়াৰ যিদিনাখন দিছিলে সেইদিনাখন ৰাতিয়ে পুনৰবাৰ আকৌ এইখন বিদ্যালয়তে চোৰে চাফাই অভিযান চলাইছে। মই সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাম যে আচলতে চোৰে কিদৰে ইটাৰে কোবাই কোবাই এনেধৰণে তলা ভাঙিছে আৰু এয়া চাইছে স্পষ্ট হৈ আছে, ইটাৰ যি চিহ্ন এইবিলাক স্পষ্ট হৈ আছে। গতিকে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে মৈৰাবাৰীত দিনে দিনে ড্ৰাগছযুক্ত যুৱকৰ সংখ্যা কিন্তু বৃদ্ধি পাইছে। ড্ৰাগছৰ যি কালগৰাক এই কালগৰাক কিন্তু মৈৰাবাৰীত দিনে দিনে বৃদ্ধি পাইছে আৰু এই ড্ৰাগছযুক্ত যিসকল যুৱক আছে এই যুৱকসকলে কিন্তু তেওঁলোকে ড্ৰাগছ সেৱন কৰিবলৈ বিভিন্ন সময়ত বিদ্যালয়ে হওক, মছজিদে হওক বা বিভিন্ন মানুহৰ ঘৰত তেওঁলোকে চুৰি কাৰ্য সংঘটিত কৰি আহিছিলে। মোৰ সৈতে এইখন বিদ্যালয়ৰে অধ্যক্ষ আছে, মই অধ্যক্ষ মহোদয়ৰ ওচৰত যাবলৈ বিচাৰিম। ছাৰ, কি ক'ব আপুনি? আপোনাৰ বিদ্যালয়ত এনেধৰণৰ চুৰি কাৰ্য সংঘটিত হৈছে? হয়, যোৱাকালি চুৰি হৈছিলে, 4খন ফেন নিছিলে। যোৱাৰ পিছত তাত মোৰ চকীদাৰ জনাইছে ছাৰ এনেকুৱা ফেন লৈ গ'ল। মই অফিচত আহি দেখোঁ, কাম আছিল স্কুলত। তাৰপিছত মই দেখোঁ হয় 4খন ফেন ক্লাছ 7ৰ পৰা লৈ গৈছে। লগে লগে মই থানাত গ'লোঁ, থানাত গৈ পেলাই এজাহাৰ দিলোঁ, ছাৰ এনেকৈ কথা লৈ গ'ল, আপুনি কৰায়ত্ব কৰক। আৰু তো ছাৰে কৈছে ক'লে হয় মই তদন্ত কৰি বিহিত ব্যৱস্থা ল'ম। তাৰপিছত গুচি আহিলোঁ। তাত আজি ৰাতিপুৱা 8মান বজাত আকৌ চকীদাৰজনে ফোন কৰে, ছাৰ আজিও চুৰি হ'ল, ক্লাছ 6ৰ পৰা আৰু 10ৰ পৰা ফেন লৈ গ'ল। টোটেল 10খন ফেন, দুদিনত 10খন ফেন নিলে আৰু পানী তোলা মটৰটো চুৰ কৰি লৈ গ'ল। তাৰপিছত এতিয়া মই উপায়বিহীন কি ওলাই আমাৰ SMDC সদস্যক মাতি, এছেম্বলিৰ প্ৰেচিডেণ্ট ভাইচ প্ৰেচিডেণ্টক মাতিলোঁ। তেওঁলোক আহিল আৰু ক'লোঁ যে স্কুল কেনেকৈ চলাওঁ, এনেকৈ চলাব নোৱাৰিম। মই ফেন লগাওঁ, কিনি পেলাই ফেন লগাওঁ আৰু ছাত্ৰ ছাত্ৰীৰ পাঠদানৰ সুবিধা কৰোঁ। এনেকৈ চোৰে যদি চুৰ কৰি লৈ যায় সিহঁতৰ পাঠদান কেনেকৈ কৰোঁ এই উৎকট গৰমত। গতিকে যি দেখা গৈছে শিক্ষা ধ্বংস পথলৈ গৈছে। আৰু চোৰে যদি এনেকৈ উপদ্ৰৱ চলায় স্কুল মই কেনেকৈ চলাম, মই অপৰাধ হৈছোঁ। গতিকে মই আমাৰ স্থানীয় OC ছাৰক মই অনুৰোধ জনাইছোঁ, তেওঁ উচিত তদন্ত কৰি চোৰক কৰায়ত্ব কৰি আমাৰ স্কুলক ৰক্ষা কৰক, আমাৰ ছাত্ৰ ছাত্ৰীৰ জীৱন ৰক্ষা কৰক। নহ'লে আৰু উপায় নাই, মই উপায়বিহীন হৈছোঁ। যোৱাকালি যেতিয়া আপুনি এজাহাৰ দিছিলে আৰক্ষী আহিছিলে? আৰু যোৱাকালি এজাহাৰ দিয়াৰ পাছত কোনো আৰক্ষী অহা নাছিলে। কিবা কৈছিল আৰক্ষী? কৈছিলে যে পুলিচ গ'লে কি হ'ব, কিন্তু বাহাৰুলক মই উঠাই লৈ আহিম। এতিয়া বাহাৰুল কোন OC ছাৰে কৈছে, গতিকে বাহাৰুল কোন বুলি মই এতিয়াতো মই নাজানো বাহাৰুল কোন। ছাৰে কিন্তু বাহাৰুলৰ কথাটো কৈছে, বাহাৰুলক উঠাই লৈ আহিম তেতিয়া চব ধৰা পৰিব। মই এইখিনি জনাওঁ, ছাৰে বাহাৰুল হয় কোন হয় তদন্ত কৰি সিহঁতক কৰায়ত্ব কৰি ইয়াৰ বিহিত ব্যৱস্থা কৰোঁ, নহ'লে মই স্কুল চলাবলৈ অপৰাধ হৈছোঁ। মই নিশ্চিতভাৱে এয়া আছিলে অধ্যক্ষ, তেখেতে বহু মন্তব্য কৰিছে। তেখেতে এনেধৰণে যদি চুৰি কাৰ্য এইখন বিদ্যালয়ত হৈ থাকে তেতিয়াহ'লে তেখেত বিদ্যালয় চলাবলৈ অপাৰগ।